আমি আজি এটা দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তুৰ এটা ধাৰণা দিব চাম। কোন দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু চিনি পোৱা নাই? চিনি নাপোৱা হয় না? দ্বিমাত্ৰিক একেবাৰে চিধাকৈ ক'বলৈ গ'লে দ্বিমাত্ৰিক হৈছে যিবিলাক বস্তু চেপেটা, যেনে কাগজৰ পাত এটাও যদি আমি থৈ দিওঁ কিন্তু চেপেটা নহয়, সেইটো দ্বিমাত্ৰিক বুলি কয়। ঠিক এইটো আমাৰ দ্বিমাত্ৰিক বস্তু, এইটো চেপেটা। কিন্তু এইটো চেপেটা নহয়, তাৰমানে কিছু অখ হৈ আছে। কিছু অখ হৈ থকা বস্তুটো হৈছে আমাৰ ত্ৰিমাত্ৰিক। এইটো চেপেটা, এই দ্বিমাত্ৰিক। কিন্তু এইটো অখ হৈ আছে, গতিকে এইটো ত্ৰিমাত্ৰিক। একেদৰে ইয়াতেও এইটো চতুৰ্ভুজ বা বৰ্গক্ষেত্ৰ, চাৰিওডাল বাহু, চাৰিওটা দাঁতিয়ে সমান আছে, গতিকে এইটো বৰ্গক্ষেত্ৰ। কিন্তু ই চেপেটা হৈ আছে, গতিকে এইটো হৈছে দ্বিমাত্ৰিক। এইটো অখ হৈ আছে, ইয়াৰ পৰা অখ হৈ নাছে, আৰু এইটো এইকাৰণে ত্ৰিমাত্ৰিক। এইটো দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক? ত্ৰিমাত্ৰিক। এই ধৰণৰ অখ বস্তুবোৰ হৈছে ত্ৰিমাত্ৰিক, আৰু যিবোৰ চেপেটা, এইটো বৃত্ত বা গোলাকাৰ, এইটো আমাৰ কি? চেপেটা, গতিকে এইটো হৈছে দ্বিমাত্ৰিক। এইটো হৈছে আমাৰ গোলক বা বৃত্ত বা বল, কিন্তু এইটো অখ, গতিকে এইটো হৈছে ত্ৰিমাত্ৰিক। আমি এতিয়া কি কৰিলোঁ যে সাধাৰণতে আমি চিনি পালোঁ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক। দ্বিমাত্ৰিক বস্তুবোৰ চেপেটা আৰু ত্ৰিমাত্ৰিক বস্তুবোৰ হৈছে অখ। মনত ৰ'ব, দ্বিমাত্ৰিকবোৰ চেপেটা, ত্ৰিমাত্ৰিকবোৰ অখ। আমি ইয়াৰ পৰা এতিয়া বাছি উলিয়াব দিম। সিদ্ধান্ত ওলাইছোঁ দ্বিমাত্ৰিক বস্তু যিকোনো দ্বিমাত্ৰিক বস্তু বিচাৰি উলিয়াইছোঁ। কিন্তু দ্বিমাত্ৰিক তুমি এইটো ত্ৰিমাত্ৰিক বস্তু এটা বাহিৰ কৰাচোন। সেইটো অৰ্থাৎ অখ বস্তু মাত্ৰেই হৈছে ত্ৰিমাত্ৰিক, আৰু চেপেটা বস্তু মাত্ৰেই হৈছে দ্বিমাত্ৰিক। তাৰপিছত আহিব কি? আকাৰ আকৃতিলৈকে। এইটো কি? ত্ৰিভুজ, তিনিডাল বাহু আছে, এইটো ক'ব ত্ৰিভুজ। এনেধৰণৰ কেইবাটাও ত্ৰিভুজ যদি এনেকৈ আমি অখ কৰি দিওঁ, তেতিয়া সিও ত্ৰিমাত্ৰিক হৈ যাব, নহয়? আৰু সেইটোৱে এইটো কৰি দিয়া হৈছে। এইটো হৈছে দ্বিমাত্ৰিক বস্তু, কিন্তু ইয়াৰ আকাৰ কি? আয়ত আকাৰ। ইয়াৰ বিপৰীত বাহুবোৰ সমান, ইয়াৰ এইটো দাঁতি আৰু এইটো দাঁতি সমান, এইটো দাঁতি আৰু এইটো দাঁতি সমান। এনেকুৱা বস্তু যদি এনেকৈ আমি কেইবাটাও যদি এটাৰ ওপৰত আন এটা দি থাকোঁ, তেতিয়া সি হ'ব ত্ৰিমাত্ৰিক হৈ যাব। এনে একোটাকৈ থাকিলে কিন্তু ই দ্বিমাত্ৰিক, নহয়? ঠিক একেদৰে এইটোৰ আকৃতি কেনেকুৱা? বৰ্গ, চাৰিওডাল বাহুৱে সমান, চাৰিওটা দাঁতিয়ে সমান, নহয়? গতিকে এইটো ক'ব বৰ্গ। এইটো সৰু, এইটো ডাঙৰ, এইটো আকৌ ডাঙৰ। আৰু এইটো কি হ'ব? ঘনক। লুডুৰ গুটিটো ঘনক। ইয়াৰ ছয়টা দিশ আছে, 1, 2, 3, 4, 5 আৰু 6টা। এই 6টা পিঠিয়ে সমান আকাৰৰ, চাৰিওভাগে তাৰমানে বৰ্গক্ষেত্ৰ আকৃতিৰ। চোৱা, একদম সমান হয় না? এই চাইডটোও সমান, 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 আটাইকেইটাৰ সমান। গতিকে এইটো হৈছে আমাৰ কি? ঘনক। এইটোৰ আকৃতি কেনেকুৱা? এইটো তলটোতো আমাৰ আয়ত আকাৰ হৈ আছে, দেখিছেনে? তলটো আয়ত না বৰ্গ? বৰ্গ। মই আয়ত বুলি তোমালোকক কিয় কৈছোঁ যে আয়ত আৰু বৰ্গ মনত আছে নহয়, হয় না? এইটো হৈছে বৰ্গ আকৃতিৰ, তলখন বৰ্গ আকৃতিৰ। কিন্তু এইটোৰ আকৃতি কেনেকুৱা? এনেধৰণৰ 1, 2, 3 চাইডে ত্ৰিভুজ আকৃতিৰ হৈ আছে, তলটো আছে বৰ্গক্ষেত্ৰ আকৃতি। এনেকুৱা আকৃতিবোৰক পিৰামিড বুলি কয়। এনেকুৱা আকৃতিবোৰক পিৰামিড। কিন্তু এইটো কেনেকুৱা হ'ব? এইটোৰ কিন্তু ত্ৰিভুজ আকাৰ, তলবিলাক ত্ৰিভুজ আকাৰৰ নহয়, সুন্দৰ মিহি। এইটোক ক'ব শংকু।
এইটো শংকু আকৃতিৰ বুলি ক'ব। এইটোকো শংকু বুলি ক'ব, এইটো সৰু শংকু, এইটো ডাঙৰ শংকু। আৰু এইটোক ক'ব চুঙা আকৃতিৰ বস্তু। গতিকে এনেধৰণৰ বস্তু আমাৰ ঘৰত বহুত আছে। আমাৰ খিৰিকীখন, এই খিৰিকীখন আয়তাকাৰ নে বৰ্গাকাৰ? আয়তাকাৰৰ। এই ফ্ৰেমটো বৰ্গ আকাৰৰ। দৰ্জাখনৰ ফ্ৰেমটো আয়তাকাৰৰ নহয়, আৰু এইবিলাক হৈছে বৃত্ত আকাৰৰ। আমি খেলোৱা বলটো, ফুটবলটো বৃত্তাকাৰ, ভলীবলটো বৃত্তাকাৰ, প্লাষ্টিকৰ বলটো, হেণ্ডবলটো বৃত্তাকাৰ। গতিকে এনেধৰণৰ আমি আকৃতিবিলাকৰ লগত আমাৰ প্ৰাথমিক বিদ্যালয়তে চিনাকি হৈ যাব লাগিব, আৰু তাৰপিছতে আমি হাইস্কুলত গৈ আমি ইয়াতকৈ ডাঙৰ ডাঙৰ কথাবিলাক আমি বুজি পাম। এতিয়া আমি আজি চিনিলোঁ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু। দ্বিমাত্ৰিক মানে কোনবোৰ? যিবোৰ চেপেটা। ত্ৰিমাত্ৰিকবোৰ ওখ ওখ আৰু বিভিন্ন আকৃতি, ত্ৰিভুজ আকৃতিৰ, বৰ্গ আকৃতিৰ, আয়ত আকৃতিৰ, বৃত্তাকৃতিৰ বস্তুবিলাকৰ লগত আমি আজি জাষ্ট অলপ চিনাকি হ'ম। ইয়াৰ পিছৰ ক্লাছত আমি এই বস্তুবিলাকৰ ক'ত কেনেদৰে ব্যৱহাৰ হয়, কেনেকৈ ইয়াৰ পৰিসীমাবিলাক জুখিব পাৰি, তালিবিলাক জুখিব পাৰি, আমি এই সন্দৰ্ভত কথা পাতিম। বেছ, আজি হ'ব। চাহিনা।